নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম এডিপকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এডিআৰই 2.0 গ্ৰেড 4th এক্সামিনেশ্যনৰ আহি আছে এডমিট যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ নিজৰ প্ৰাণপণে চেষ্টা কৰি আছে তেওঁলোকৰ সাকসেস আহি আছে 10 পৰা 15 অক্টোবৰ ভিতৰত দিব পাৰে এডমিট কাৰ্ড গতিকে আপোনালোকে এডমিট কাৰ্ড দিয়াৰ আগত আমাৰ ভিডিঅটো সাবস্ক্ৰাইব কৰি লওক আৰু লগতে ইয়াৰ বিষয়ত আমি সিলেবাসসমূহ আজি আলোচনা কৰিম আহকচোন তেন্তে দেৰি নকৰি আমি সিলেবাসসমূহ আলোচনা কৰোঁ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন 2024 পেপাৰ 2 এণ্ড পেপাৰ 1 গ্ৰেড 4th এক্সামিনেশ্যনৰ লেভেলৰ সিলেবাসসমূহ আলোচনা কৰিম প্ৰশ্নসমূহ বিকল্পধৰ্মী হ'ব এমচিকিউ টাইপৰ সৰ্বমুঠ প্ৰশ্নৰ সংখ্যা 135টা থাকিব নেগেটিভ মাৰ্কিং আছে 0.25 প্ৰতিটো প্ৰশ্নৰ ভুলৰ বাবে 0.25 কাটিব এতিয়া মুঠ নম্বৰ সৰ্বমুঠ নম্বৰ 135 হ'ব বিষয়সমূহ হৈছে সমাজ অধ্যয়ন সাধাৰণ জ্ঞান সমাজ অধ্যয়নত 30 মাৰ্ক থাকিব সাধাৰণ জ্ঞানত 30 মাৰ্ক থাকিব আৰু টোটেল সমাজ অধ্যয়ন আৰু সাধাৰণ জ্ঞান মিলি 60 নম্বৰ থাকিব লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিত থাকিব 35 সাধাৰণ গণিতত থাকিব 25 ইংৰাজীত থাকিব 15 মাৰ্কছ আৰু সৰ্বমুঠ 135 হ'ব গতিকে আপোনালোকে এই বিষয়ৰ ওপৰত ভিডিঅ'সমূহ পাবৰ বাবে আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব সাধাৰণ জ্ঞান আৰু সমাজ বিজ্ঞানৰ মিলি 60 মাৰ্ক থাকিব গতিকে ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন হ'ব পাৰে গতিকে এই বিষয়ত আমি বিতংভাৱে ভিডিঅ' লৈ আহিম সমাজ অধ্যয়নৰ 30 মাৰ্ক সমাজ অধ্যয়নৰ 30 মাৰ্কৰ ভিতৰত ইতিহাসৰ বিষয় থাকিব সাম্ৰাজ্য ৰাজত্ব ৰণ বা যুদ্ধ বিগ্ৰহ উল্লেখযোগ্য ঘটনা উল্লেখযোগ্য কিছুমান দিন ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰত থাকিব সংবিধান নীতি নিয়ম আইন কানুন বিল বা বিভিন্ন ধৰণৰ আইন ভূগোলত থাকিব অক্ষাংশ দ্ৰাঘিমাংশ স্থান দেশ মহাদেশ অৰ্থনীতিত থাকিব বেংক সম্পৰ্কীয় আৰু লেনদেন সম্পৰ্কীয় কিছুমান বিচাৰ বিশ্লেষণ অৰ্থাৎ এই অৰ্থনীতি বিজ্ঞানৰ বেংকৰ সম্পৰ্কৰ বিভিন্ন ধৰণৰ প্ৰশ্ন হ'ব পাৰে গতিকে আপোনালোকে মাৰ্জিনেল ইউটিলিটি এনেকুৱা ধৰণৰ ইকনমিক্সৰ হ'ব পাৰে সাধাৰণ জ্ঞানত থাকিব 30 মাৰ্ক আৰু 30টা প্ৰশ্ন থাকিব ইয়াতে থাকিব খেল বিভিন্ন ধৰণৰ ক্ৰীড়া বঁটা আৰু পুৰস্কাৰসমূহ আঁচনি বা ৰাজ্যিক আৰু কেন্দ্ৰীয় গোটেই আঁচনিসমূহ থাকিব তাৰপিছত প্ৰথম অসমীয়া কোন হ'ব পাৰে প্ৰথমজন অসমৰ প্ৰথম পুৰুষ কোন এনেকুৱা ধৰণৰ প্ৰথম ভাৰতীয় কোন কি কাৰণে প্ৰথম ভাৰতীয় হৈছে ভাৰতৰ প্ৰথমজন পুৰুষ কোন কি কাৰণে ভাৰতীয় প্ৰথমজন পুৰুষ হৈছে বা কোন কি কাৰণে প্ৰথমগৰাকী মহিলা হৈছে বিজ্ঞানৰ ক্ষেত্ৰত থাকিব ৰাজ্য দেশৰ ৰাজধানী এনেকুৱা ধৰণৰ থাকিব দলং বিভিন্ন ধৰণৰ ব্ৰিজসমূহ সাহিত্য থাকিব নিকটৱৰ্তী উল্লেখযোগ্য ঠাই দলং বা কীৰ্তিস্তম্ভ কোনে নিৰ্মাণ কৰিছিলে কি কৰিছিলে এনেকুৱা বা উল্লেখযোগ্য চহৰ থাকিব ৰাষ্ট্ৰীয় ঘাইপথসমূহ থাকিব দেশ আৰু মহাদেশৰ কথা থাকিব সংগ্ৰহালয় থাকিব বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ বিষয়ে কেতিয়া অনুষ্ঠিত হৈছিল কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল এনেকুৱা ধৰণৰ উল্লেখযোগ্য দিৱসসমূহ থাকিব কেতিয়া কোন তাৰিখে কি দিৱস পালন কৰা হয় উল্লেখযোগ্য বা আমদানি ৰপ্তানিৰ ক্ষেত্ৰত থাকিব বা টেগ লাইন মটো ইত্যাদি বিষয় থাকিব ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য বিষয় থাকিব গ্ৰন্থাকাৰ বা কোনে লিখিছিল গ্ৰন্থখন এনেকুৱা ধৰণৰ ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমা পৰ্যায়ৰ বিভিন্ন ধৰণৰ কথা থাকিব তাৰপিছত থাকিব সা সামগ্ৰী এনেকুৱা ধৰণৰ তাৰপিছত পৰিৱেশৰ ক্ষেত্ৰত থাকিব নদ নদী জান-জুৰি কথা থাকিব সাগৰ মহাসাগৰৰ কথা থাকিব স্বায়ত্ত পৰিষদৰ বা স্বায়ত্ত শাসনৰ এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আহিব পাৰে তাৰপিছত থাকিব মন্ত্ৰীসকলৰ মন্ত্ৰীমণ্ডল কোন কি মন্ত্ৰী বা মুদ্ৰাৰ ক্ষেত্ৰত থাকিব বিভিন্ন ধৰণৰ প্ৰশ্ন গ্ৰহ উপগ্ৰহ বা মহাকাশৰ বিষয়ে থাকিব ৰাষ্ট্ৰীয় আৰু জাতীয় এনেকুৱা ধৰণৰ থাকিব পাৰে উদ্যান কিবা কিবি থাকিব পাৰে আন্দোলন আৰু সংগঠনসমূহৰ বিষয়ে থাকিব পাৰে কিহৰ কাৰণে কোনটো আন্দোলন হৈছিল কোন সংগঠনৰ জৰিয়তে হৈছিল এনেকুৱা ধৰণৰ হ'ব পাৰে লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ কথা লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিত যিহেতু 35 প্ৰশ্ন থাকিব 35 মাৰ্কছ থাকিব গতিকে ইয়াতে থাকিব নাম্বাৰ এণ্ড লেটাৰ চিৰিজ থাকিব অৰ্ড অফ চিৰিজ পেটাৰ্ণ থাকিব চিমিলাৰ ৰিলেশ্যন থাকিব কাৰেক্ট পেয়াৰ থাকিব গ্ৰুপ অফ নাম্বাৰ্ছ থাকিব ব্লাড ৰিলেশ্যনৰ বিষয়ে থাকিব ডায়েগ্ৰাম থাকিব মিৰৰ এণ্ড ইমেজ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বিকল্পধৰ্মী প্ৰশ্ন থাকিব গতিকে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আমাৰ চেনেলটোত পাব গতিকে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আনকো শ্বেয়াৰ কৰি দিব গতিকে এই বিষয়ৰ ক্ষেত্ৰত আকৌ সাধাৰণ গণিতৰ ক্ষেত্ৰত থাকিব 25টা কুৱেশ্যন আৰু 25 মাৰ্ক থাকিব সংখ্যা প্ৰণালী থাকিব সৰল কৰা থাকিব মান উলিওৱা থাকিব পৰিসীমা থাকিব কালি বা ক্ষেত্ৰফল উলিওৱা থাকিব আয়তন আয়তাকাৰ এনেকুৱা ধৰণৰ থাকিব লসাগু থাকিব আৰু গসাউ বৰ্গ সংখ্যা আৰু বৰ্গমূলৰ কথা থাকিব ঘন সংখ্যা বা ঘনমূল এনেকুৱা ধৰণৰ উলিয়াবলৈ দিব লাভ লোকচান বেচা কিনা বহুপদ এনেকুৱা ধৰণৰ আহিব উৎপাদক
গড়ৰ মান উলিয়াই আহিব, ভগ্নাংশৰ তুলনা কৰা আহিব, শতাংশ শতকৰাৰ পৰিমাণ উলিওৱা আহিব, সৰল সূত আহিব, মিশ্ৰ সূত আহিব, তাৰপিছত স্বাৱলম্বিতা আহিব বা সম্ভাৱিতা আহিব, ত্ৰিভুজ বা চতুৰ্ভুজ, সামন্তৰিক, আয়তবৰ্গ বা ৰম্বাজ, চিলা ইত্যাদি ধৰণৰ প্ৰশ্নসমূহ আপোনালোকৰ চিলেবাছত সন্নিৱিষ্ট কৰা হৈছে। ইংৰাজীৰ ক্ষেত্ৰত 15টা কুৱেশ্যন আহিব 15 মাৰ্কছৰ কাৰণে। চিননিমছ আহিব, এণ্টনিমছ আহিব, প্ৰিপজিশ্যন আহিব, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আহিব, টেন্স, চেণ্টেন্স এনেকুৱা বিষয় আহিব, চেণ্টেন্স কাৰেকশ্যন কৰা আহিব, কাৰেক্ট অৰ্ডাৰত মিলাবলৈ দিব কেতিয়াবা, বা গ্ৰুপ অফ এনিমেলছ আহিব, আৰ্টিকলছৰ বিষয়ে আহিব AND, কাৰেক্টলি স্পেলিং ৱৰ্ড বা আনকাৰেক্ট যদি হৈ আছে, ইনকাৰেক্ট যদি হৈ আছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, বা ডিকশ্যনাৰী ৱৰ্ডবিলাক এলফাবেটিকেলি মিলোৱা আহিব পাৰে, বা ডিকশ্যনাৰী ৱৰ্ডবিলাক কেনেদৰে ফ'ল' কৰা হ'ব এনেকুৱা ধৰণৰ আহিব পাৰে আপোনালোকৰ চিলেবাছত। গতিকে আপোনালোকৰ এই চিলেবাছখনত যিখিনি প্ৰশ্ন আহিবলগীয়া আছে এই প্ৰশ্নসমূহৰ বিষয়ে আমি ভিডিঅ' এটা লৈ আহিম, বা এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাব। এই চিলেবাছখনৰ সম্পূৰ্ণ আমি কভাৰ কৰাৰ চেষ্টা কৰিম। আমাৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে আছাম এডেবিকা চেনেলটোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ৰাখিব, যাতে আমি ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকে পাই যায়। আৰু লগতে আমাৰ চেনেলটো আন 10জনকো শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ লগতে আন 10জনৰো সহায় হয়। ধন্যবাদ পুনৰবাৰ।